হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক চবেই ভালে আছে। আমিও আপোনালোকৰ আশীৰ্বাদ আৰু দুৱাত ভালে আছোঁ। তো আজি বতৰটো অলপ ঠাণ্ডা, আৰু ঠাণ্ডাৰ কাৰণে আমি ভাবিলোঁ যে আজি ঘৰত আমি সন্ধিয়া কিবা এটা বনাই খাওঁ। আৰু বনাই খোৱাৰ কাৰণে মই ৰেডি কৰিলোঁ যে আমি আজি পুৰি খাম। আৰু পুৰি বনোৱাৰ কাৰণে কি বস্তু কোনটো কিংকৈ বনালে খাবলৈ ভাল হয় বা পুৰিকেইটা লুজ হয়, সেই বিষয়ে আপোনালোকক ভিডিঅ' সহকাৰে জনাম। আপোনালোকে চাই থাকিব। তো প্ৰথমতে যিটো আপোনাৰ আটাটো হয়, আটাটো আপোনাৰ গৰম পানীৰে মাৰিব। গৰম পানীৰে মাৰিলে বস্তুটো ছফ্ট হয়, আৰু গৰম পানী লাৰিব নোৱাৰি। গতিকে আমি চামুচেৰে তাক লাৰি কেনে বস্তুটো উল্টা পাল্টা বা বগৰাই দিছোঁ, যিটো কাৰণে আপোনাৰ লাৰিব অসুবিধা হয়। এইটো ভাপ ওলাই আছে পানীৰ, তো এইধৰণে আমি চামুচেৰে লাৰিছোঁ। আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত আমি হাতেৰে তাক ডাঙৰ লুৰা কৰিম বা হাতেৰে গোটেইখিনি মিশ্ৰণ কৰিম। তো আপোনালোকে যেতিয়াই ৰুটি বনায় তেতিয়াহ'লে গৰম পানী মাৰিব, আপোনাৰ ৰুটি ঢিলা হ'ব, খাবলৈ বহুত ধুনীয়া হ'ব। তো এইটো আমাৰ গোটেইখিনি সেনেকৈ হাতেৰে মাৰা হ'ল। হাতেৰে মাৰাৰ পাছত এইটো লুৰা কৰা হৈছে, এইটো গোল লুৰা কৰা হৈছে। আমি ময়দা যিখিনি আটা মাৰিছিলোঁ, আটা দুভাগ কৰি থৈছোঁ। এভাগটো আমি এতিয়া বনাই আছোঁ, আৰু এভাগ আমি পিছত বনাম, বা একেলগে গোটেইখিনি বনালে আমাৰ বহু হৈ যাব। গতিকে আমি কমাই বনাইছোঁ। আমাৰ পৰিবাৰে ক'লে যে পুৰি বনাই খাওঁ, গতিকে এভাগ বনাওঁ, এভাগ ৰাখি দিম। তো যিটো লুৰা বনোৱা হৈছে, যিটো লাড়ু বুলি কওঁ আমি, সেই লাড়ুটোৰ ওপৰত আমি ৰিফাইন দি থৈছোঁ। অকণমান ৰিফাইন দিলে তাৰ ভালটো বস্তুটো বঢ়িয়া, ৰিফাইন সেইটো গাত নালাগে আৰু বস্তুটো ছফ্ট হৈ যাব। আপোনালোকৰ বনালে এনেকুৱা ৰিফাইন অলপ দিব আৰু বস্তু ৰাখি দিব। আৰু লাষ্টত আমি গোটেইখিনি লুৰা বনাই বা লাড়ু বনাই এইটো তাৰ ওপৰত ৰিফাইন দি এইটো লৰাই ফেলে এই দি থৈছোঁ। ইয়াক দেখাত চিকচিকা হৈছে, এইটো বস্তু অলপ ফুলিছে। ইয়াক 2-3 মিনিট আমি থৈ দিছোঁ। থৈ দিয়াৰ পিছত ইয়াক আমি দলিবলৈ ৰেডি হ'ম। আৰু সেই বুলি আমি কিটচেনত বা ৰান্ধনীঘৰত সোমালোঁ। আৰু পিঠা দলিবৰ কাৰণে এইখন আমি টাৱা বা পিৰা বুলি কওঁ, আৰু এইটো আমি গোটেইখিনি বস্তু ল'লোঁ। লৈ কেনে আমি ৰেডি কৰিলোঁ। তো আমি গোটেইখিনি বস্তু ৰেডি কৰাৰ পিছত মোৰ পৰিবাৰে এইটো ৰুটিটো দলি কেনে থৈ দিছে, আৰু ল'ৰাকেইটা ওচৰত আছে। আৰু ৰুটিৰ লগত বা পুৰিৰ লগত খাবলৈ কিবা এটাতো লাগিব। গতিকে আমি কি বনাইছোঁ, লগত ঘুগুনি বনাইছোঁ। আৰু ঘুগুনি কেনে কি লাগে আপোনালোকে সেইখিনি অভিজ্ঞ জানেই। গতিকে মই এইটো ঘুগুনি দেখাইছোঁ, অলপ বইল হৈ আছে বা কিছু অংশ হৈছে। আমি এইটো বহাই দিছোঁ কম জুইত। আৰু পুৰিটো বনাবৰ কাৰণে আমি কম পৰিমাণে ৰিফাইন দি এতিয়া গৰম কৰি আছোঁ। যেনে বহুত গৰম হ'লে এইটো জ্বলি যাব পুৰিকেইটা, সেই গতিকে আমি কম পৰিমাণে জুই দি তাক গৰম কৰি আছোঁ। আৰু কিছু অংশ আমাৰ পিঠা বা পুৰি ডলা হৈ গ'ল, পিঠাৰ ওপৰত হৈ গৈছে, এইকেইটা আমি তাতে ষ্টাৰ্ট কৰিম। তো এনেধৰণে আমি গোটেইখিনি আমাৰ পৰিবাৰে বনাই আছে, মোৰ পৰিবাৰে বনাই আছে। বনাৰ পিছত আমি তাক পুৰিবলৈ চেষ্টা কৰিম বা পুৰিবলৈ আৰম্ভণি কৰিম। আৰু তাৰ লগতে মোৰ ঘুগুনিখিনি হৈছে নে মই আকৌ একবাৰ চেক কৰি চাম। তো ঘুগুনিখিনি নুমাব পৰা হ'ব। এই ঘুগুনি পুৰি বৰ্তমান নুমাব পৰা হৈ গৈছে। ইয়াক মই নুমাই দিম, কাৰণ বহুত ডাঠ হ'লেও খাব নোৱাৰি। গতিকে অলপ পনীয়াকৈ ৰাখিছোঁ, খাই ভাল পাব বা খাই ভাল পাম। আপোনালোকেও এনেকৈ বনাই চেষ্টা কৰিব, ৰেচিপিটো কেনে লাগে খাই চাব। তো আমি প্ৰথমতে এখন পুৰি পুৰিলোঁ। এখন পুৰি পুৰোঁতে তেলৰ যিটো আপোনাৰ টেম্পাৰ আছিল, টেম্পাৰটো বেছি হৈ গৈছে, কাৰণে এক চাইডে অলপ বেছি কালাৰ আহি গ'ল। আৰু অলপ তেলৰ ঠাণ্ডা কৰি কিনে আমি নেক্সটখন পুৰি বনাম। আৰু পুৰিকেইটা কি হয়, গৰম পানীত এনেকুৱা বইল কৰি যেতিয়া পুৰিকেইটা বনাব, তেতিয়া পুৰিটো পূৰা ফুলি যাব বা ৰুটিটো ধুনীয়া ফুলি যায়। ফুলি যোৱালে আৰু ছফ্ট হয়। তো এনেকুৱা আপোনালোকে বইল পানী বা গৰম পানীৰে আটাটো মাৰি যেতিয়া পুৰিটো বনায়, তেতিয়া পুৰিকেইটা খাব বা ৰুটিকেইটা খাবলৈ ছফ্ট হয়। আপোনালোকে এনেকৈ বনাই চেষ্টা কৰিব। এই ৰেচিপিটো আজি আপোনালোকৰ ওচৰত মই আগুৱাই দিলোঁ। আপোনালোকে চাই কেনে পেলাই জনাব আৰু কমেণ্ট কৰিব। আৰু এনেধৰণে ভিডিঅ' দিয়াৰ কাৰণে আপোনালোকে পেজটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ দিব, যে আপোনালোকে ভিডিঅ'টো যিমান চাই আমি সিমান বনাব চেষ্টা কৰিম। আজিলৈ এৰিছোঁ। বাই বাই।